মন গ'লে চাহ খাওক। চাহ খোৱাত কোনো ধৰণৰ কৃপণালি নকৰিব। দিনটোত কমেও 6 কাপ চাহ খাওক। ইমান দিনে হয়তো আপুনি ঘনাই ঘনাই চাহ খোৱাৰ বাবে ঘৰৰ আপোনজনে আপোনাক ঘনে ঘনে বাধা দিছিল, কিন্তু এতিয়াৰে পৰা যদিহে আপোনাক বাধা দিয়ে তেনেহলে আপুনি প্ৰত্যুত্তৰ দিয়ক, সুচাৰ হৈ উঠক। লগে লগে আপুনি দেখুৱাই দিব নেদাৰলেণ্ডৰ বৈজ্ঞানিকৰ দল এটাৰ শেহতীয়া গৱেষণা পত্ৰ। প্ৰায় 13 বছৰ ধৰি কৰা গৱেষণাৰ অন্তত নেদাৰলেণ্ডৰ বৈজ্ঞানিকৰ দল এটাই শেহতীয়াভাৱে লাভ কৰিছে এক নতুন তথ্য। বৈজ্ঞানিকৰ তথ্য অনুসৰি যিজন ব্যক্তিয়ে দৈনিক কমেও 6 কাপ চাহ খায় সেইজন ব্যক্তিৰ আনৰ তুলনাত হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা 1/3 কম। প্ৰায় 40,000 লোকৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলোৱাৰ অন্তত এই তথ্য লাভ কৰিছে বৈজ্ঞানিকৰ দলটোৱে। নেদাৰলেণ্ডৰ বৈজ্ঞানিকসকলৰ মতে গাখীৰ চাহৰ তুলনাত ৰঙা চাহ খোৱাটো স্বাস্থ্যৰ বাবে বেছি উপকাৰী। দৈনিক ছবাৰকৈ ৰঙা চাহ খালে আপোনাক সহজে হৃদৰোগে আঘাত হানিব নোৱাৰে। গতিকে এতিয়াৰে পৰা চাহে স্বাস্থ্য হানি কৰিব বুলি কোনো চিন্তা নকৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।